যি সৰু খেতিৰ লগতে লাগি থকা বৰপেটা বিধানসভা সমষ্টিৰ অন্তৰ্গত যি আমাৰ পৰা যি জয়া ৰাইজ আৰু আমাৰ পৰা জয়া ৰাইজৰ 130টা পৰিয়ালে এটা সুন্দৰ 25 লাখ টকা বেয়া হাতীত আহিব মোৰে পৰম সৌভাগ্য এই উদ্বোধন কৰাৰ কাৰণে মোক অধ্যক্ষ হিচাপে আহ্বান আজি মই আৰু এই জয়া ৰাইজৰ যি সমন্বয় এই সমন্বয় দেখি মই ভাল লাগিছে কাৰণ কিয় 130 ঘৰ মানুহে ইতিমধ্যে নামঘৰ এটা নিৰ্মাণ কৰিছে চৰকাৰীভাৱে একো সহায় নোহোৱাকৈ আৰু 25 লাখ টকা বেয়া সাপেক্ষে গতিকে এই অঞ্চলৰ গয়া ৰাইজে নিশ্চিত ৰূপত মনৰ ধনী অৰ্থনৈতিকভাৱে ধনী হয় নাই মই নাজানো কিন্তু মনৰ ধনী গতিকে আগন্তুক দিনত এতিয়া যিহেতু পূৰ্বতে সৰু খেতি সমষ্টি পৰিছিলে এতিয়া যিহেতু বৰপেটা সমষ্টি পৰে নিশ্চিত ৰূপত আগন্তুক দিনত ময়ে হওক বা আমাৰ দীপক কুমাৰ দাসে হওক আমি সহায় সহযোগ কৰি পেলাই গাঁওখনক থকা দিয়াৰ কাৰণে ব্যৱস্থা আমাৰ বিজেপি নেতৃত্বাধীন চৰকাৰখন হোৱাৰ পিছত সংকটৰ গৰাহত পোৱা নাই কাৰণ কি জিঅ' টেকিংটো আমি আমাৰ দ্বাৰা ব্যৱস্থা কৰিছোঁ মই নিজে সৰ্বানন্দ সোণোৱাল ডাঙৰক লৈ আনিছিলোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰক মই লৈ আনিছিলোঁ আৰু লৈ অনাৰ পিছত আমি যিখিনি তেওঁলোকক উদ্ধাৰ কৰাকৈ যিমানখিনি কাম কৰিবলগীয়া আছে আমি কৈছোঁ মই আজি এটা কথাই কওঁ যে এই শিল্পটো আমি এক্সপাণ্ড কৰিব লাগিলে আমাৰ কাহাৰসকলে গৈ পেলাই বিভিন্ন স্থানত অকল সৰ্থেবাৰীতে বাহাৰ পাতি পেলাই এই শিল্পটো